গুড ইভিনিং বন্ধুসকল, ইভি ব্লগছত আপোনালোকক স্বাগতম জনাইছোঁ। আকৌ বিয়া খাবলৈ আহিলোঁ, ভাবিলোঁ এবাৰ আপোনালোকক দেখুৱাই দিওঁ। আৰু এয়া বিয়াৰ পৰিৱেশ। আৰু বন্ধুসকল আহি ভাল লাগিলে, এটা নতুন পৰিৱেশ পাইছোঁ, ঢুলীয়া পাৰ্টিৰ পৰিৱেশন। আৰু এইটো পুৰণা বস্তুবোৰ আকৌ দেখি ভাল লাগিছে। আমি এতিয়া পুৰণা বস্তুবোৰক আকৌ আদৰি লৈছোঁ বাৰু। যি কি নহওক, চাৰ্টাৰত প্ৰথমে গৰম গৰম কফিৰ লগত ফ্ৰেঞ্চ ফ্ৰাই আৰু পকোৰা খাই ল'লোঁ। আৰু নতুন বস্তু এটা ভাবিলোঁ দেখি পেলাই আপোনালোকক দেখুৱাই দিওঁ। আৰু খায়ো লৈছোঁ পাস্তা, বিয়াঘৰত পাস্তা ফাৰ্ষ্ট টাইম খালোঁ। আৰু ফুচকাও খালোঁ। খাই কৰি ভাবিলোঁ এতিয়া মেইন কজত কি আছে তাতে যাম। আৰু ভিতৰৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। খুব ধুনীয়াকৈ সজাইছে। আৰু এয়া মেইন কজত আহিলোঁ। আহি পেলাই মেইন কজৰ জেগাখিনি খুব ধুনীয়াকৈ সজাইছে। একদম বাঁহৰ তাতি দি পেলাই ধুনীয়াকৈ ইয়াতে খোৱা বস্তুখিনি ৰাখিছে, খুব ভাল লাগিছে। আৰু বন্ধুসকল যিহেতু বৃহস্পতিবাৰ, আজি নিৰামিষ, হাঁহৰ মাংসখিনি দেখি কিন্তু বহুত লোভ লাগিছিলে। একদম গৰম গৰম হাঁহৰ মাংস। ঘৰত যিমানেই ভালকৈ বনাওঁ কিন্তু বিয়া ঘৰৰ নিচিনা নহয়। যি কি নহওক, ঠাণ্ডা বতৰ পৰিছে, এতিয়া বিয়া ঘৰত হাঁহৰ মাংস থাকিবই। নেক্সট টাইম খাম। তাৰ মাজত ইয়াতে আছে মিঠাই, জিলাপি আৰু গাজৰৰ হালোৱা, এইখিনি খালোঁ। আৰু মোৰ ভিডিঅ' কৰা নহ'ল, তাৰ কাৰণে ফটো কেইটামান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব। ভাল লাগিলে প্লিজ লাইক এটা দিব বুলি আশা থাকিলে। আৰু আজিৰ বিয়াৰ গোটেই মুহূৰ্তখিনি চাই আপোনালোকে কেনেকুৱা পালে, ভাল লাগিলে প্লিজ কমেণ্টত জনাব। আৰু বন্ধুসকল আজিলৈ ইমানখিনিয়েই। শুভৰাত্ৰি।